ৰাজ চাংমাৰ লগত মই ফোনত কথা পাতিছোঁ আৰু অতুল বৰা ডাঙৰীয়াক আমি দায়িত্ব দিছিলোঁ। সমস্যাৰ সমাধান হৈছে, কিন্তু এটা কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে মেঘালয়ত একাংশ মানুহ আছে যোনে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল নাপায় আৰু পেট্ৰিচিয়া মুখিমৰ দৰে যিসকল ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব, যে কি অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে, তেওঁলোকেই অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে আৰু বহুত ক্ষেত্ৰত মানুহক ইনচাইটো কৰে। কিন্তু তাৰ বিপৰীতে আৰু এচাম মানুহ আছে যোনে অসমীয়া মানুহক ভাল পায়, অসমীয়া মানুহক আদৰি লয়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এটা ফ্ৰিকশ্যন মেঘালয়তে দুই ধৰণৰ মানুহ আছে। পেট্ৰিচিয়া মুখিমৰ কথা ক'লোঁ আৰু আনফালে অসমক ভাল পোৱাও বহুত মানুহ আছে। গতিকে এটা কণ্ট্ৰাডিকশ্যন আছে, তাৰ কাৰণে মাজে মাজে সংঘাত চলি থাকে। শ্বিলং আমাৰ অসমতে আছিল, ৰাজধানী আছিল, আমাৰ মানুহে শ্বিলঙত গৈ ভাল পায়। কিন্তু মই ভাবোঁ যে লাহে লাহে আমি পৰ্যটকৰ কাৰণে ডিফু, হাফলং, উমৰাংচু এই ধৰণৰ অসমৰ যিবিলাক বহুত ধুনীয়া জেগা, এই স্থানবিলাকো আমি ডেভেলপ কৰিব লাগে আৰু আমাৰ যিসকলে পৰ্যটন খণ্ডত কাম কৰে তেওঁলোকে আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰিব লাগে। দিল্লীত থকা সময়ত মই উমৰাংচু আৰু মাজুলী যি দুটা প্ৰস্তাৱিত এয়াৰপৰ্ট, তাৰ কাৰণে বিতং কৰি কথা পাতিছোঁ। মই ভাবোঁ যে মোৰ কাৰ্যকালত এই দুখন এয়াৰপৰ্টো হৈ যাব আৰু লাহে লাহে তেতিয়া মই ভাবোঁ যে উমৰাংচুৱে পৰ্যটনৰ দিশত শ্বিলঙক প্ৰতিযোগিতা দিব পাৰিব।